নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নস্মাই মজিদ বন্ধুসকল বলগতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, ভয়ংকৰ বিপদৰ দিশে অসম, এটা মাত্ৰ ভূমিকম্পই তছনছ কৰি পেলাব পাৰে ৰাজ্যৰ বহু সম্পদ। শেহতীয়াকৈ চীনে নিৰ্মাণ কৰিবলৈ ওলোৱা এই নদীবান্ধ ভাঙিলে এবেলাৰ ভিতৰতে বুৰিব সমগ্ৰ অসম। ভয়ংকৰ বিপদত পৰিব ৰাজ্যবাসী। ভয়ংকৰ বিপদৰ দিশত আগবাঢ়িছে অসম। এটা মাত্ৰ ভূমিকম্পই তছনছ কৰি পেলাব পাৰে ৰাজ্যৰ বহু সম্পদ। এই নদীবান্ধ ভাঙিলে এবেলাৰ ভিতৰতে বুৰিব সমগ্ৰ অসম। পূব তিব্বতত চীনৰ সৰ্ববৃহৎ জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ যোজা। ভাৰত চীন সীমান্তৰ ইয়াৰলং জম্ব অৰ্থাৎ ব্ৰহ্মপুত্ৰত চীনে নিৰ্মাণ কৰিব বিশ্বৰ সৰ্ববৃহৎ নদীবান্ধ। এই সৰ্ববৃহৎ জলবিদ্যুৎ প্ৰকল্পটোৱে অসমলৈ নমাই আনিব অভাৱনীয় দুৰ্যোগ। পূব তিব্বতৰ মেটকত বৃহৎ বান্ধ নিৰ্মাণৰ যোজা চীনৰ। ভবাতকৈও অধিক বিভীষিকাময় হ'ব এই বান্ধ ভাঙিলে অসমৰ পৰিস্থিতি। এই সন্দৰ্ভত IIT ৰুৰকীৰ অৱসৰী অধ্যাপক ডক্টৰ নয়ন শৰ্মাৰ বিস্ফোৰক মন্তব্য। ভয়ংকৰ ভৱিষ্যতৰ দিশে আগবাঢ়িছে অসম। খৰালি শুকান হৈ পৰিব ব্ৰহ্মপুত্ৰ আৰু বাৰিষা হৈ পৰিব অধিক ভয়ংকৰ। পাছিঘাটৰ পৰা মাত্ৰ 30 কিলোমিটাৰ দূৰত চীনে নিৰ্মাণ কৰিব বিশ্বৰ এই সৰ্ববৃহৎ প্ৰকল্পটো। এই বিশাল প্ৰকল্পটোত উৎপাদন কৰা হ'ব 60,000 মেগাৱাট বিদ্যুৎ। এই প্ৰকল্পৰ বাবে নিৰ্মাণ কৰা হ'ব দীঘলীয়া সুৰংগৰ। এই বান্ধৰ পৰা অৰুণাচলৰ পাছিঘাট মাত্ৰ 2 কিলোমিটাৰ তলত অৱস্থিত। বাৰিষা চীনে পানী এৰি দিলে 1.5 ঘণ্টাৰ পৰা 2 ঘণ্টাত গুৱাহাটী সম্পূৰ্ণৰূপে বুৰি যাব। মাজুলীৰ বাবে এই বান্ধ ভবাতকৈও অধিক ভয়ংকৰ হ'ব। ভূমিকম্প প্ৰৱণ এলেকাত এই বান্ধটো নিৰ্মাণৰ যোজা চীনৰ আৰু এই বান্ধটোৱে অসমলৈ নমাই আনিব অন্ধকাৰ। পৰৱৰ্তী খবৰ, ভিক্ষাৰী মুক্ত হ'ব অসম। এতিয়াৰ পৰা ৰাজ্যত নাথাকিব এজনৰ ভিক্ষাৰী। ভিক্ষাৰী দেখিলেই খবৰ দিয়ক আৰক্ষীক। ৰাজ্য চৰকাৰে ভিক্ষাৰীসকলক লৈ বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। এতিয়াৰ পৰা ৰাজ্যত দেখা নাপাব আৰু ভিক্ষাৰী। কোনো লোকে যাতে ভিক্ষা মাগি খাব নালাগে তাৰ বাবে ব্যৱস্থা লৈছে চৰকাৰে। ভিক্ষা কৰি ঘূৰি ফুৰা লোক দেখা পালেই খবৰ দিয়ক বিজেপি কৰ্মী বা অগপ কৰ্মীসকলক। ভিক্ষাৰীজনৰ সঠিক তথ্য সংগ্ৰহ কৰি হাত মুঠি খাব পৰাকৈ ব্যৱস্থা কৰি দিব চৰকাৰে। তেওঁ যাতে আৰু ভিক্ষা মাগি খাব নালাগে তাৰ বাবে প্ৰদান কৰা হ'ব ৰেচন কাৰ্ড। আৰু এই ৰেচন কাৰ্ডৰ জৰিয়তে ভিক্ষা মাগি ফুৰা লোকসকলক দিয়া হ'ব বিনামূলীয়া চাউল। কলিয়াবৰত এই ডাঙৰ ঘোষণা ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী কেশৱ মহন্ত। পৰৱৰ্তী খবৰ, পুনৰ আন এক বিশ্বকপাই যোৱা ভয়ংকৰ বিমান দুৰ্ঘটনা সংঘটিত হৈছে এইবাৰ দক্ষিণ কোৰিয়াত। আৰু এই ভয়ংকৰ বিমান দুৰ্ঘটনাত এই পৰ্যন্ত 100ৰো অধিক লোকৰ মৃত্যু হৈছে। ৰাণুৱতে জ্বলি উঠিল 181 জনকৈ যাত্ৰী কঢ়িয়াই নিয়া এখন বিমান। আৰু এই ঘটনাক লৈ বিশ্বজুৰি হাহাকাৰ। পুনৰ আন এক ভয়ংকৰ বিমান দুৰ্ঘটনা। আৰু এই ভয়ংকৰ বিমান দুৰ্ঘটনাত এই পৰ্যন্ত 100ৰো অধিক লোকৰ মৃত্যু হৈছে। 6 ক্ৰু মেম্বাৰ সহ 181 জন যাত্ৰী কঢ়িয়াই নিছিল এই বিমানখনে। বেংককৰ পৰা দক্ষিণ কোৰিয়ালৈ আহিছিল এই বিমানখন। আৰু অৱতৰণৰ সময়তে বিমানখনত লাগিছিল জুই। কাৰিকৰী বিজুতিৰ বাবে ৰাণুৱতে জ্বলি উঠিল বিমানখন। দক্ষিণ কোৰিয়াৰ মুৱান আন্তৰ্জাতিক বিমানবন্দৰত এই ঘটনা সংঘটিত হৈছে। আৰু এই দুৰ্ঘটনাত মৃত্যুৰ সংখ্যা আৰু অধিক হোৱাৰ সম্ভাৱনা আছে। উদ্ধাৰকাৰী দলে ঘটনাস্থলীত বৰ্তমানো অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, অনুদান কমি আহিছে PM কেয়াৰ্ছ ফাণ্ডৰ। কেন্দ্ৰীয় চৰকাৰে হিচাপ নিদিয়াৰ বাবে কমিছে ডাটা। শেহতীয়াকৈ পোহৰলৈ আহিছে এই তথ্য। হঠাৎ হ্ৰাস পাইছে PM কেয়াৰ্ছৰ অনুদানৰ ধন। প্ৰথমতে এই আঁচনিৰ অনুদানৰ ধনৰ পৰিমাণ এবছৰত জমা হৈছিল 7,184 কোটি টকা। আৰু এতিয়া ই মাত্ৰ 912 কোটিলৈ হ্ৰাস পাইছে। অনুমান কৰা হৈছে যে
কেন্দ্ৰীয় চৰকাৰে জবাবদিহিতাৰ ওপৰত জোৰ দিয়াৰ বাবে আৰু পুঁজিৰ স্বচ্ছতাৰ অভাৱৰ বাবেই এই পুঁজিৰ প্ৰতি মানুহৰ আগ্ৰহ কমিছে। ফলত ক্ৰমান্বয়ে সাহায্যৰ পৰিমাণ কমি আহিছে। প্ৰধানমন্ত্ৰীয়ে 2020-21 চনত বিশ্বত ভয়ানক মহামাৰীৰ সময়ত দেশবাসীক সহায়ৰ বাবে আবেদন জনায় আৰু ভাৰতীয়সকলে সেই আহ্বানৰ প্ৰতি সঁহাৰি জনাইছিল। দেশ বিদেশ উভয়ৰে পৰা PM কেয়াৰ্ছ ফাণ্ডলৈ বিপুল পৰিমাণৰ অনুদান আগবঢ়াইছিল ভাৰতীয়সকলে। কিন্তু সেই বৃহৎ পৰিমাণৰ ধনৰ হিচাপ ৰাজহুৱা কৰিবলৈ চৰকাৰে সন্মতি নিদিলে, যাৰ বাবে আদালতত গোচৰ চলি আছে। অভিযোগ উত্থাপন হৈছিল যে এই পুঁজিত জমা হোৱা ধন ৰাজনৈতিক কামত ব্যৱহাৰ কৰা হৈছে। প্ৰচণ্ড হেঁচাত কেগৰ পৰা ইয়াৰ অধিকাৰ কাঢ়ি লোৱা হৈছে আৰু কেন্দ্ৰৰ মতে এই অনুদান পুঁজিসমূহ অডিটৰ অধীনত নাহে। স্বাভাৱিকতে হিচাপ নিকাচৰ স্বচ্ছতাক লৈ প্ৰশ্ন উত্থাপন হৈছে। কোনে কিমান টকা দান কৰিছে সেই কথা পোহৰলৈ অহা নাই। এই বিতৰ্কৰ বাবেই PM কেয়াৰ্ছৰ ফাণ্ডৰ অনুদান হ্ৰাস পাবলৈ আৰম্ভ কৰিছে বুলি ধাৰণা কৰা হৈছে। পৰৱৰ্তী খবৰ, ৰাজ্যবাসীলৈ জৰুৰী খবৰ। মাটি বাৰীক লৈ বৃহৎ ঘোষণা অসম চৰকাৰৰ। আপোনাৰ হাতত মাত্ৰ 2 দিন বাকী। এই 2 দিনৰ ভিতৰত আপুনি শেষ কৰক মাটি বাৰীৰ কাম। মাত্ৰ 2 দিনৰ ভিতৰত শেষ কৰক আপোনাৰ মাটি বাৰীৰ কাম। মিছন বসুন্ধৰাত আবেদন কৰিবলৈ 31 ডিচেম্বৰ হৈছে অন্তিম তাৰিখ আৰু 31 ডিচেম্বৰৰ পূৰ্বে আবেদন কৰি লাভ কৰক মাটিৰ ম্যাদী পট্টা। যিকোনো ধৰণৰ সামাজিক অনুষ্ঠানৰ মাটিৰ বাবে কৰিব পাৰিব আবেদন। নামঘৰ, শিক্ষানুষ্ঠান আদি ভিন্ন অনুষ্ঠানৰ বাবে গ্ৰহণ কৰা হৈছে আবেদন। মিছন বসুন্ধৰাত আবেদন কৰিলেই লাভ কৰিব সামাজিক অনুষ্ঠানৰ মাটিৰ ম্যাদী পট্টা। এই ডাঙৰ ঘোষণা ৰাজ্য চৰকাৰৰ। পৰৱৰ্তী খবৰ, আকৌ বিতৰ্কত অসম সাহিত্য সভা। সাহিত্য সভাত পুনৰ কলংকৰ দাগ সানিলে কৰ্মীয়ে। এইবাৰ পুনৰ সংঘটিত হ'ল সাহিত্য সভাৰ মজিয়াত লাজ লগা ঘটনা। ভোট গণনাৰ পূৰ্বে সভাৰ মজিয়াত মাৰপিটৰ ঘটনা। অসম সাহিত্য সভাত পুনৰ লাগিল কলংকৰ দাগ। এইবাৰ সাহিত্য সভাৰ ভোট গণনাত প্ৰচণ্ড মাৰপিট। হাজোৰ দদৰাৰ ভিগু ফুকন প্ৰেক্ষাগৃহত চলিছে সভাৰ কাৰ্যনিৰ্বাহক আৰু ভোট গণনাৰ পূৰ্বে তৰ্কযুদ্ধৰ লগতে মাৰপিটৰ ঘটনা সংঘটিত হয়। উপেন্দ্ৰজিৎ শৰ্মা, অজিত প্ৰসাদ শৰ্মাৰ বিৰুদ্ধে প্ৰহাৰৰ অভিযোগ। নিৰ্বাচনত সাধাৰণ সম্পাদকৰ পদৰ প্ৰাৰ্থী অজিত প্ৰসাদ শৰ্মা আৰু কাৰ্যনিৰ্বাহকত অংশ ল'বলৈ অহা সুশীল ডেকা নামৰ এজন সদস্যক প্ৰহাৰ কৰাৰ অভিযোগ। পৰৱৰ্তী খবৰ, এইবাৰ অসম চৰকাৰলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জাননী। কেন্দ্ৰীয় কাৰাগাৰ আৰু অন্যান্য জেলৰ উন্নতিৰ বাবে কি ব্যৱস্থা গ্ৰহণ কৰিছে চৰকাৰে? এই সন্দৰ্ভত ন্যায়ালয়ত ৰাজ্য চৰকাৰে দাখিল কৰিব লাগিব শপতনামা। অসম চৰকাৰলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জাননী। কেন্দ্ৰীয় কাৰাগাৰ আৰু অন্যান্য জেলৰ অৱস্থা সন্দৰ্ভত জনাব লাগিব ন্যায়ালয়ক। এই সন্দৰ্ভত ন্যায়ালয়ত ৰাজ্য চৰকাৰে দাখিল কৰিব লাগিব শপতনামা। অসমৰ লগতে নাগালেণ্ড, মিজোৰাম, অৰুণাচললৈ জাননী জাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ। মুখ্য ন্যায়াধীশ বিজয় বিষ্ণয় আৰু ন্যায়াধীশ কৌশিক গোস্বামী বিচাৰপীঠৰ এই নিৰ্দেশনা। এখন সমিতিয়ে দাখিল কৰা ৰিপৰ্টত উত্থাপন কৰা সমস্যা সন্দৰ্ভত শপতনামা দাখিলৰ নিৰ্দেশ গুৱাহাটী হাইকোৰ্টৰ। যোৱা 20 আগষ্টত উচ্চ ন্যায়ালয়ৰ ৰেজিষ্ট্ৰাৰ জেনেৰেলে দাখিল কৰিছিল এই শপতনামা। এই শপতনামাৰ সৈতে দাখিল কৰা প্ৰতিবেদনত উত্থাপন কৰা হৈছিল গুৰুতৰ অভিযোগ। অসমৰ লগতে 4খন ৰাজ্যৰ জেলৰ অৱস্থা সন্তোষজনক নহয় বুলি উল্লেখ কৰা হৈছিল প্ৰতিবেদনত আৰু অহা 29 জানুৱাৰীত এই সন্দৰ্ভত পৰৱৰ্তী শুনানি অনুষ্ঠিত হ'ব গুৱাহাটী হাইকোৰ্টত।